নিয়মৰিত তিনিদিনীয়া কাৰ্যসূচী ৰঙালী বিহুক আদৰিবলৈ আপোনালোকে পূৰ্ণ প্ৰস্তুতি চলাইছে। কিদৰে আদৰিব কাৰ্যসূচী আছে অলপ জনাব। আমি পুখৰা গাঁও ববৰাতি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে প্ৰত্যেক বছৰে 1, 2, 3 বহাগত আমি উদযাপন কৰিছোঁ। এইবাৰ আমাৰ প্ৰাণৰ শিল্পী অমিত শিল্পী জুবিন গাৰ্গ অবিহনে আমি বিহু পাতিম। ই আমাৰ বিষাদ বেদনাৰ মাজতেও আমি বিহুটোক যিহেতু অতি হেঁপাহৰ ৰঙালী বিহুটো অসমৰ প্ৰাণৰ স্পন্দন, অসমৰ বাপতি সাহোন ৰঙালী বিহুটো যিহেতু উদযাপন কৰিবই লাগিব। আমি জুবিন গাৰ্গদেৱক আৰু যিহেতু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা শতবৰ্ষক এই দুয়োজনকে স্মৰণ কৰি 1 বহাগৰ আমি পতাকা উত্তোলনৰ পিছতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু অমিত শিল্পী প্ৰাণৰ শিল্পী অসমীয়া হিয়া ৰামথু জুবিন গাৰ্গদেৱক স্মৰণ জনাই আমি 1 বহাগৰ কাৰ্যসূচী সমাপ্ত কৰিম। 2 বহাগত আমি আমাৰ খেল ধেমালি হ'ব, খেল পৰিচালকসকলে খেলবোৰ পৰিচালনা কৰিব আৰু আবেলি 4:30 বজাৰ পৰা আমি মুকলি বিহু আৰু বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান পাতিছোঁ। আৰু এই মুকলি বিহু দললৈ আমি কমেও 11টাকৈ দল আমি আমন্ত্ৰণ কৰি আনি আমি পুখৰা গাঁও ববৰাতি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে আমি সমূহ ৰাইজক আনন্দ দিব বিচাৰিম। আৰু 3 বহাগত আমি খেল ধেমালি লগতে ভেকচন প্ৰতিযোগিতা, চুটলিপি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি এখন বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু অকণিসকলৰ অকণি মোবাইল অনুষ্ঠান কৰি আমি নিশা 9:30 বজাত মুখ্য আকৰ্ষণীয় বিহু কইনা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমি অসমীয়া যি বাপতি সাহোন ৰঙালী বিহুটোক আমি এনেদৰে আদৰাৰ প্ৰস্তুতি চলাইছোঁ। আমি পূৰ্ণগতিত আমি অসমৰ জনসাধাৰণক আমি এই এপাহতে পুখৰা গাঁও ববৰাতি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা হিয়া ভৰা আন্তৰিক শুভেচ্ছা আৰু অসমীয়া ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি মৰ্মেৰে কৈছোঁ যে এইবাৰ জুবিনবিহীন ৰঙালী বিহুটোৱে তথাপিতো আমি আদৰিবই লাগিব, কিয়নো যিহেতু অসমীয়াৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহু, এই যিহেতু নতুন প্ৰজন্মইও এই বিহুটোক লৈ আমি বা পুৰুষ মহিলা বৃদ্ধ সকলোকে আমি সেৱা জনাম, প্ৰণাম জনাম আৰু নতুনসকলক এটা উৎসাহেৰে আমি আগুৱাই নিয়াৰ এটা পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। এটা বিপুল উৎসাহেৰে আগবাঢ়িছে দেখিছে, কণমইনা দুটা আমাৰ মাজত আছে। এই দুয়োটাইও এইবাৰ বিহু পাতিম বুলি ভাবিছে বা বিহুৰ লগত জড়িত হৈছে। আৰু এটা সৰু কৌশিক বৰদলৈ নামৰ এটা ল'ৰাইও বৰ উৎসাহেৰে কাম কৰিছে। এইখিনি গোটেইখিনি নতুন প্ৰজন্ম। এজন আমাৰ উপসভাপতি আছে। বাকীসকল নতুন প্ৰজন্মই কেনেকৈ বিহুটো পাতিম, তেওঁলোকে জুবিনবিহীন বিহুত জুবিনদা নাই, তথাপিতো তেখেতলোকে বিহু পাতিবই লাগিব। যিহেতু অসমীয়াৰ হিয়াৰ প্ৰাণৰ শিল্পী যেতিয়া নাথাকিব তথাপিতো আমি বিহুটো পাতিবই লাগিব। যিহেতু আমাৰ বিহুটো হৈছে অসমীয়া প্ৰাণৰ এখন স্পন্দন আৰু অসমীয়া যেতিয়ালৈকে অসমীয়া জীয়াই থাকিব তেতিয়ালৈকে বিহু থাকিবই, বিহুক আমি আদৰিবই লাগিব। আৰু যিহেতু আমাৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, যিহেতু ৰঙালী বিহুটো এটা অসমীয়া হিয়াৰ এটা কুঁহে কুঁহে থকা এটা উৎসাহ প্ৰেৰণা আৰু কি নতুন বছৰৰ অসমীয়া নতুন বছৰক আমি স্বাগতম জনাবৰ কাৰণে নতুন প্ৰজন্মসকলে ন উৎসাহেৰে, নতুন উদ্যমেৰে, নতুন হেঁপাহেৰে আগুৱাই আহিছে।